মোৰ এখন স্কুটি আৰু মাত্ৰ 2টা ঘাট তেল আছে, মাত্ৰ 2টা ঘাট তেল আছে, অৰ্থাৎ মোৰ কালিৰ দিনটো যেনে তেনে চলি যাব। কিন্তু এতিয়া যেহেতুকে মোৰ তেলেই নাই, স্কুটিখন বৰ্তমান তেল নাই, আৰু আপোনালোকক মই এইখিনি মুহূৰ্তত আপোনালোকক দেখুৱাই লৈছোঁ পেট্ৰল পাম্পৰ এটা দৃশ্য। এয়া হৈছে পেট্ৰল পাম্পৰ দৃশ্য। ৰাজপথৰ পৰা ভিৰ, লাইন পাতিছে, এনেকুৱা দৃশ্য প্ৰায় সদায় দেখিবলৈ পোৱা নাযায়, কিন্তু দেখিবলৈ পোৱা গৈছে। এতিয়া ভয়ংকৰ আৰু ডাঙৰ কথাটো হৈছে, বিপদজনক কথাটো হৈছে যে কি হ'ব এতিয়া, মোৰ কি হ'ব এতিয়া, মই এতিয়া তেল পাম নে নাপাম, মোৰ গাড়ীখন ৰৈ যাব নেকি। ডাঙৰ কথা, খবৰ, ডাঙৰ আপডেট আহিছে। সেই আপডেটকেইটা আপোনালোকক মই জনাই দিবলৈ চেষ্টা কৰিছোঁ। কথাটো এনেকুৱা যে যদিও বা মোৰ গাড়ীত তেল নাই, মোৰ গাড়ীত মাত্ৰ 2টা ঘাট তেল আছে, মই কিন্তু পেট্ৰল ডিপত গৈ ভিৰ কৰা নাই, বা মই কিন্তু পেট্ৰল ডিপত তেল পাম নে নাপাম তাকতো চিন্তা কৰা নাই। এতিয়া মোৰ যে একেবাৰে চিন্তাই কৰা নাই, তাৰ কাৰণটো কি? মই একদম নিশ্চিন্ত কিয় হৈ আছোঁ? মোৰ ঘৰত তেলৰ ডিপু আছে নেকি? কথাটো এনেকুৱা যে আজি দেখিবলৈ পোৱা গৈছে এইদৰে পেট্ৰল পাম্পত ভিৰ কৰিছে মানুহে, বা কিছুমান মানুহে এনেকৈ মানে তেল ফুল টেংকি ভৰোৱাৰ পাছতো এনেকৈ চেক কৰি আছে নিজৰ গাড়ীখন, যেন তেওঁলোকে পাৰিলে অকণমান পেট্ৰল নিজে খায়ো আহিব, আৰু খাই আহি পিছত সেই পেট্ৰল নিজৰ শৰীৰৰ পৰা উলিয়াই পাৰিলে গাড়ীখনত ভৰাব। কথাটো এনেকুৱা যে এতিয়া আপোনালোকে যদি পেট্ৰল নাই বুলি বা এই ধৰণৰ যদি খবৰ বা সামাজিক মাধ্যমত দিয়ে বা উৰা বাতৰি তেনেকুৱা ধৰণৰ দিয়ে, তাৰ পৰা কিন্তু গ্ৰেপ্তাৰ হ'ব পাৰে। এইটো কথা মই প্ৰথমে জনাই লৈছোঁ। BNSৰ ধাৰাত অধীনত আপোনালোকক গ্ৰেপ্তাৰ কৰা হ'ব পাৰে যদি আপোনালোকে পেট্ৰল নাই বুলি উৰা বাতৰি উলিয়াবলৈ চেষ্টা কৰে। লগতে যদি কোনোবাই পেট্ৰলৰ নাটনি, কৃত্ৰিম নাটনি সৃষ্টি কৰি অধিক ধন ঘটাৰ চেষ্টা কৰে কোনোবা পেট্ৰল পাম্পে, বিপদ হ'ব। আৰু 2 নম্বৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা এইখিনিতে কৈ থওঁ আপোনালোকক, যে এতিয়া পেট্ৰল নাই বুলি বহুত পেট্ৰল পাম্পত প্ৰিমিয়াম পেট্ৰল বিক্ৰী কৰি থকা হৈছে। প্ৰিমিয়াম পেট্ৰল যিটো ইতিমধ্যে 2 টকা কিবা পইচাকৈ দাম বৃদ্ধি হৈছে। গতিকে সেই অধিক দামত সেই প্ৰিমিয়াম পেট্ৰল বিক্ৰী কৰি থকা হৈছে, সুযোগ গ্ৰহণ কৰা হৈছে, যুদ্ধৰ সুযোগ গ্ৰহণ কৰি এই কাম কৰা হৈছে। বাচি থাকক, কমপ্লেইন কৰক। এতিয়া আহিছোঁ ডাঙৰ কথা। কালি মইতো কৈছিলোঁ আপোনালোকক যে 24 ঘণ্টাই খোলা নাথাকিব, নতুন ৰেষ্ট্ৰিকশ্যন হ'ব, আহিছে। সেই কথাখিনি নিশ্চিতভাৱে মই কৈছিলোঁ, আৰু সেই কথাখিনি কৈছিলোঁ কৰ্তৃপক্ষই, পেট্ৰল পাম্পৰ কৰ্তৃপক্ষই সেই কথা নিজে কৈছিলে যে আমাক এই ধৰণৰ ৰেষ্ট্ৰিকশ্যন দিছিলে, 50%কৈ বেছি তেল ৰাখিব দিয়া হোৱা নাই, নিশা 10 বজাৰ পিছত বন্ধ কৰিব দিছে। সেই বাইট মই আপোনালোকক অকণমান শুনাই লৈছোঁ। প্ৰথমে তেল ষ্ট'ৰ 50% কমাই দিয়া হৈছে আমাৰ কোম্পানী ৰিফাইনাৰীৰ পৰা, যে আমাৰ যেতিয়া ছাপ'জ আমাৰ 40,000ৰ কেপাচিটি আছে, এতিয়া আমি 20,000 তেল পাম। সেইটো আৰু প্লেনিংটো আমাৰ একদিন আগত কৰিব লাগে, যে পইচাটো আগতে দিব লাগিব, তাৰপিছত তেল দিব। আৰু সেইটো আমাৰ কোম্পানীৰ পৰা নিৰ্ভৰ, যে আমাক কাক তেল, কোনটো পেট্ৰলৰ তেল দিয়া যায় বা নাযায়, সেইটোকে। আৰু বাকীটো এনেকুৱা নাই, ছাপ্লাইটো ঠিকে চলি আছে বাৰু। মানে আগতে কেইখন টেংকাৰ আহিছিল, আৰু এতিয়া আগতে আমাৰ ধৰক ডেইলি এখন টেংকাৰ আহিছিল, এতিয়া আমাৰ 2 দিন মূৰত এখন টেংকাৰ। 2 দিনৰ এখন, আৰু এতিয়া আপোনালোকে 2 দিন আগতে কৈ দিব লাগে। ক্ৰাইচিছ হোৱাৰ চান্স আছে নেকি এতিয়া অসমত? ক্ৰাইচিছ হোৱাৰ চান্সটো এতিয়া আমি এইটোতো ক'ব নোৱাৰিম, কিন্তু এতিয়া কোম্পানীটো কোৱা নাই এনেকুৱা যে ছাপ্লাই তোমাৰ বাধিত হ'ব। এতিয়া আপুনি যদি খবৰ পায় আপোনাক নিশ্চয় জনাম। কিন্তু ৰেষ্ট্ৰিকশ্যন বান্ধি দিছে, এতিয়া কেপাচিটি লিমিট বান্ধি দি দিছে। আপোনালোকৰ বন্ধ হৈছিল নেকি মাজতে? বন্ধ হৈছে মানে ৰাতি এইটো টাইমিংটো বন্ধ কৰা হৈছে। আগতে আমাৰ 24 আছিল, এতিয়া আমাৰ 10টাত বন্ধ কৰি দিব লাগে, ৰাতি 10টাত বন্ধ কৰিব লাগিব। সেইটো বান্ধি দিয়া হৈছে নিয়ম, সেইটো বান্ধি দিয়া হৈছিল। এতিয়া কথা হ'ল যে যদি সেইখিনি কথা সঁচা, তেতিয়াহ'লে কোনটো মিছা কোনটো সঁচা, যে গুৱাহাটীত এতিয়া পেট্ৰল পাবনে নাই কাইলৈ পৰহিলৈ, বা ইতিমধ্যে যিহেতুকে পেট্ৰলিয়াম মিনিষ্টাৰে নিজেই কৈছিলে যে 5 দিনৰহে খাৰুৱা তেল মাত্ৰ বাকী আছে ভাৰতত। গতিকে তাৰ পাছত তেখেতে কোৱাৰ পাছত এতিয়া কাৰেণ্ট চিটুৱেশ্যন কি? যদি পেট্ৰলিয়াম মিনিষ্টাৰে কৈছে যে তেল নাথাকিব, তেনেহ'লে এতিয়া আকৌ কিয় মানুহক পেট্ৰল নাই বুলি ক'লে গ্ৰেপ্তাৰ কৰা হ'ব? কিয় মানুহৰ এই ধৰণৰ কথা, এটা মিক্স, মুঠতে মানুহ কনফিউজ হৈ পৰিছে। আজিৰ ডেটত তাৰিখত হ'ব কি, হৈ আছে কি? প্ৰথমতে আপোনালোকক মই এটা ডাটা দেখুৱাই লৈছোঁ। এই ডাটাটো হৈছে যে বৰ্তমান অসমত আমি অত্যন্ত সৌভাগ্যৱান যে অসমত 4টাকৈ ৰিফাইনাৰী আছে। 4টাকৈ ৰিফাইনাৰীত কিমান তেল প্ৰডিউচ হয় জানেনে? 4টাকৈ ৰিফাইনাৰীত 14ৰ পৰা 15% ক্ৰুড অইল প্ৰডিউচ কৰা হয়। মই আপোনাৰ স্ক্ৰীণত দেখুৱাইছোঁ এটা স্ক্ৰীনশ্বট, গুগলত গৈ আপোনালোকে ক্ৰছ চেক কৰি চাব পাৰে। তাৰমানে 14ৰ পৰা যে 15% যে ক্ৰুড অইল প্ৰডিউচ কৰে অসমে, এয়া কিন্তু এটা কম নাম্বাৰ নহয়, এইটো এটা ডাঙৰ নাম্বাৰ। গতিকে এই ক্ষেত্ৰত আমি অত্যন্ত ভাগ্যৱান। গতিকে যদি ইতিমধ্যে এইটো কথা সঁচা, এইটো ফেক্ট, এইটো নুই কৰিব নোৱাৰি যে পেট্ৰলৰ নাটনি হোৱা নাই, হৈছে। ভাৰতৰ আন বহু ৰাজ্যত নাটনি হৈছে। ইতিমধ্যে পেট্ৰল পাম্প বন্ধ হৈ গৈছে, বহু পেট্ৰল পাম্প বন্ধ কৰিব লগা হৈছে, আৰু এটা সমগ্ৰ বিশ্বত এটা ভয়ংকৰ কাৰবাৰ হৈছে। ইতিমধ্যে খাৰুৱা তেলৰ দাম বাঢ়ি গৈছে, ভয়াৱহ হাৰত বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম, আৰু তাৰ যে ইম্পেক্ট যে ভাৰতত নপৰিব, অসমত নপৰিব, তাৰ কোনো মানে নাই, নিশ্চিতভাৱে পৰিব। কিন্তু তাৰ অৰ্থ এইটো নহয় যে অসমত এতিয়া তেল শেষ হৈ গৈছে, বা অসমত আপুনি কাইলৈ এতিয়া তেল নোপোৱা হৈ যাব। আজি যদি আপুনি ফুল টেংকি ভৰাইও আনে, তেতিয়াওতো এনেকুৱা নহয় যে আপুনি চলিয়ে থাকিব এমাহমান। এটা আপোনাক সৰু উদাহৰণ দিছোঁ। ধৰক আপোনাৰ এখন কণীৰ দোকান আছে, তাত প্ৰত্যেক দিনে 10টাকৈ কাষ্টমাৰ আহে, 10জন কাষ্টমাৰৰ কাৰণে আপুনি 10 বা 12টা কণী ৰাখে।
এতিয়া কাইলৈ যদি হঠাৎ 20 জন মানুহ আহি যায় আপুনি কণী কেনেকৈ দিব তাৰ অৰ্থটো এইটো নহয় যে নাটনি হৈ গ'ল কাৰণ আপুনি সদায় এনেকৈ চলি আছে এতিয়া পেট্ৰল পাম্পবোৰৰ কাহিনীটো সেনেকুৱা পেট্ৰল পাম্পবোৰ এটা এষ্টিমেটেড থাকে এটা টাৰ্গেট থাকে কিমান মানুহ আহিব ছাডেনলি যদি তেওঁলোকৰ সেই টাৰ্গেটতকৈ যদি বেছি মানুহ আহি যায় অবভিয়াছলি ক্ৰাইচিছ হৈ যাব অৰ্থাৎ আপোনালোকে যি ধৰণে পেট্ৰল দৈনিক জীৱন যেনেকৈ চলি আছে সেনেকৈ চলি থাকক তেতিয়া পেট্ৰলৰ ক্ৰাইচিছ অসমত নহয় কিন্তু যদি আজিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈ যায় তেনেহ'লে পেট্ৰলৰ ক্ৰাইচিছ নিশ্চিতভাৱে হ'ব কিয়নো ডিমাণ্ড এণ্ড ছাপ্লাই গড়বড় হৈ যাব সেই কথাটো আপুনি মই বুজিব লাগিব আৰু সেই কথাটো বুজি আমি কাম কৰিব লাগিব নুমলীগড় নুনমাটি ডিগবৈ বঙাইগাঁও শোধনাগাৰত এতিয়া পৰ্যাপ্ত পৰিমাণে তেল আছে বুলি প্ৰশাসনৰ তৰফৰ পৰা কৈছে আৰু সাৱধান বাণী দিছে যে কলা বজাৰৰ ওপৰত দৃষ্টি ৰাখিছে আৰু যদি কোনোবাই এই ভুল ব্যাখ্যা কৰে তেতিয়াহ'লে কিন্তু নিস্তাৰ নাই ইতিমধ্যে আজি কামৰূপ মহানগৰ জিলাত পেট্ৰল ডিজেলৰ নাটনি হোৱা বুলি খবৰ ওলাইছিলে তাৰ পাছতে জিলা আয়ুক্ত সংবাদমেল সম্বোধন কৰিছে সংবাদমেল সম্বোধন কৰি সকলো কথা কৈছে আৰু এইখিনিতে এটা মই খবৰ আপোনালোকক জনাই দিছোঁ যে বৰ্তমান গুৱাহাটীত IOCLৰ 45 লাখ লিটাৰ পেট্ৰল আৰু 55 লাখ ডিজেল আছে এইখিনি কথা কৈছে HPCLৰ 4 লাখ লিটাৰ পেট্ৰল আৰু 18 লাখ লিটাৰ ডিজেল আছে আৰু BPCLৰ পেট্ৰল 25 লাখ লিটাৰ আৰু 1,06 লাখ লিটাৰ ডিজেল মজুদ আছে এইটা আৰু এটা মই কথা ক'ব বিচাৰিম যে প্ৰথম অৱস্থাত কিন্তু আমেৰিকা ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ সময়ত একাংশ মানুহ আছিল যে ইৰাণত যুদ্ধ লাগিছে ভাৰতত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল আৰু আমেৰিকাক ছাপোৰ্ট কৰিছিল আমেৰিকাৰ ছাপোৰ্টত বিভিন্ন ধৰণৰ কথা কৈছিল কিন্তু আজিৰ তাৰিখত কি হৈছে আজিৰ তাৰিখত সেই ইৰাণত যি যুদ্ধ চলিছে তাৰ ইম্পেক্ট কি হয় সকলোৱে দেখি গৈছে অসমত বা ভাৰতত প্ৰভাৱ নপৰিব বুলি ভাবিছিল সকলোৱে আৰু আমেৰিকাৰ জয়গান গাই দিন ৰাত একাকাৰ কৰি পেলাইছিল সেইখিনি মানুহ আজি ৰহস্যজনকভাৱে নিশ্চুপ হৈ পৰিছে আৰু কি প্ৰভাৱ পৰিছে দেখিবলৈ পোৱা গৈছে আমেৰিকা ইজৰাইলৰ দৰে দেশে সাম্ৰাজ্যবাদী যি আগ্ৰাসী ৰূপ ধৰি ইখনৰ পিছত সিখন দেশক নিজৰ দখলত আনিবলৈ চেষ্টা কৰিছে আৰু তাকেই একাংশই ছাপোৰ্ট দিছে হোৱাই নোহোৱাই ছাপোৰ্ট দিছে কিন্তু আজিৰ তাৰিখত দেখিবলৈ পোৱা গৈছে যে তাৰ কি এটা ভয়াৱহ প্ৰভাৱ পৰিব পাৰে কিন্তু এইখিনি এটা সুখবৰ আহিছে ভাৰতৰ বাবে সেই খবৰটো হৈছে যে হৰমুজ বন্ধ কৰি থৈছিল ইৰাণে কিন্তু আজি এখন তালিকা প্ৰকাশ কৰিছে যে ইৰাণৰ যি বন্ধু ৰাষ্ট্ৰ সেই বন্ধু দেশৰ বাবে হৰমুজ খুলি দিয়া হ'ব আৰু সেই বন্ধু তালিকাৰ ভিতৰত ভাল লগা কথাটো এইটো ভাৰতৰ কূটনীতিৰ জয় বুলি ক'ব লাগিব ভাৰতৰ বন্ধু তালিকাত নাম আছে আৰু ভাৰতৰ বাবে হৰমুজ খুলি দিয়া হৈছে এয়া ঘোষণা হৈছে এতিয়া কাৰ্যকৰীকৰণ কেনেকৈ হয় কি হয় সেয়া লক্ষণীয় হ'ব কাৰ্যকৰীকৰণ যদি হয় নিশ্চিতভাৱে ভাৰতত যি হ'বলগীয়া ক্ৰাইচিছ বা আসন্ন যি এটা বিপদ সেই বিপদৰ পৰা ৰক্ষা পাব ভাৰতে আৰু সকলোৱে আশা কৰিছে যে আহক তেল আৰু যুদ্ধৰ অৱসান ঘটক সকলোৱে যুদ্ধৰ অৱসান ঘটাৰ কামনা কৰিছে কিন্তু যেতিয়ালৈকে ডোনাল্ড ট্ৰাম্প থাকে তেতিয়ালৈকে একো নিশ্চয়তা নাই কিয়নো ডোনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ পাছত ইৰাণ আৰু পৰৱৰ্তী সময়ত যে কিউবাত আক্ৰমণ নচলাব তাৰ কোনো কিন্তু গেৰাণ্টি নাই আৰু এটা কথা আৰু এটা আপডেট ইতিমধ্যে কিন্তু নায়াৰ অইলে তেলৰ দাম বঢ়াইছে আৰু তেলৰ দাম বঢ়াইছে প্ৰতি লিটাৰ পেট্ৰলত 5 টকাকৈ আৰু ডিজেলত 3 টকাকৈ বৃদ্ধি কৰিছে নাইৰাই গতিকে ইতিমধ্যেই যে ইম্পেক্ট পৰা নাই যুদ্ধৰ তেনেকুৱা কথা ক'ব নোৱাৰি আৰু যিহেতুকে কিছুমান কথা লুকুৱাবলৈ চেষ্টা কৰা হৈছে বা ৰন্ধন গেছৰ কথাটোৱে যদি কওঁ সেই কথাটো উৰা বাতৰি হয় বা এনেকুৱা ধৰণৰ কথা বুজাবলৈ চেষ্টা কৰিছে কিন্তু কিছুমান কথা লুকাই থোৱাৰ কথা নাহে বা লুকাই থোৱাৰ প্ৰয়োজন নাথাকে কিয়নো এইটো ফেক্ট যে ৰন্ধন গেছৰ বাবে অসমৰ বাহিৰত ভাৰতৰ বেলেগ ৰাজ্যত লাইন পাতি কাৰ্ডিয়েক এৰেষ্ট হৈ মানুহৰ মৃত্যু পৰ্যন্ত হৈছে গতিকে নাটনি যে ক'ৰবাত নহয় ক'ৰবাত হৈ আছে সেইটো কথা সঁচা কিয়নো বহু ৰেষ্টুৰেণ্ট বহু হোটেল বন্ধ হ'ব লগা হৈছে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে গতিকে সমস্যাৰ সৃষ্টি নহ'লে মানুহেতো এনেই নকয় যে নাই বুলি নাটনি হৈছে বুলি দাম বৃদ্ধি হৈছে ব্লেকত গেছ বিক্ৰী হৈ আছে সমস্যা হৈছে কিন্তু সমস্যাৰ কাৰণটো হৈছে যে যুদ্ধ সেইটো কথা মানে এইবোৰ কথা লুকাব লগা হোৱাৰ কাৰণটো কি মই বুজা নাই আৰু 2 নম্বৰ কথাটো হৈছে যে আৰু এটা ভাল খবৰ আহিছে ৰন্ধন গেছ চিলিণ্ডাৰৰ সমস্যাত ভুগি আছিল বহুতে কিন্তু ঘৰে ঘৰে এতিয়া ৰন্ধন গেছ চিলিণ্ডাৰ লাভ কৰিব IOCLে দুটা বিশেষ নম্বৰ মুকলি কৰিছে এটা হৈছে 8927225667 তাত আপুনি মিছ কল দি গেছ বুকিং কৰিব পাৰিব আৰু আনটো হৈছে 8391990070 এই দুটা নম্বৰত আপুনি মিছ কল দিয়ক অথবা হোৱাটছএপ কৰি আপুনি বুকিং কৰিব পাৰে IOCLে এই দুটা ডাঙৰ পদক্ষেপ লৈছে ৰাইজৰ বিপদৰ মাজতে সকলো সন্তুষ্ট হৈ আছে গতিকে এইকেইটা কথা আপোনালোকক মই জনালোঁ আৰু আপোনালোকে অন্তত অসমত এতিয়া বৰ্তমান চিন্তাৰ প্ৰয়োজন নাই চিন্তা কৰিবলগীয়া একো নাই বুলি কৈছে তেল আছে গতিকে খালী আৰু পেট্ৰল পাম্পত গৈ কিনে একেবাৰে মানে পাৰিলে খায়ো আহিব অকণমান পেট্ৰল তেনেকুৱা কৰিব নালাগে আৰামছে থাকক বিন্দাছ থাকক বৰ্তমান একো হোৱা নাই কিয়নো আপোনালোকে যদি ফুল টেংকি ভৰায়ো লয় ভিৰ কৰি কিনে কেইদিন চলিব নোহোৱা হ'লে এনেও চলিব নোৱাৰা হৈ যাব কোনেও গতিকে ডিমাণ্ড এণ্ড ছাপ্লাইটোত গুৰুত্ব দিয়ক আৰামছে থাকক এইকেইদিন অন্তত ভালকৈ থাকক